2023 13 এপ্ৰিলত সৰুসজাইত অনুষ্ঠিত হৈছিল বিহুৰ বিশ্ব অভিলেখ অনুষ্ঠান, য'ত প্ৰায় 11,000 শিল্পীয়ে প্ৰদৰ্শন কৰিছিল বিহু নাচ। 14 এপ্ৰিলত সৰুসজাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপভোগ কৰিছিল 11,000 ঢুলীয়া নাচনীৰ বিহু নাচ। বিহুৰ লগতে সৰ্বাধিক লোকবাদ্য বাদনৰ বাবেও গিনিছ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছিল এই অনুষ্ঠানটিয়ে। অহা 20 নৱেম্বৰত 8,000 নাচনীক লৈ গুৱাহাটীৰ সৰুসজাইত প্ৰদৰ্শন কৰা হ'ব ঝুমুৰ। কলাক্ষেত্ৰত চলিছে প্ৰশিক্ষণ। একেখন মঞ্চত একেলগে বিহুৰ নিচিনাকৈ 10,000ৰো অধিক শিল্পীয়ে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰাৰ লক্ষ্য লৈছে সাংস্কৃতিক বিভাগে। বিশ্ব অভিলেখ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। আৰু এইবাৰৰ বিহুৰ পিছত ঝুমুৰক বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰস্তুতি। 20 নৱেম্বৰত সৰুসজাই ষ্টেডিয়ামত ঝুমুৰ নৃত্য পৰিৱেশন কৰিব 8,000 শিল্পীয়ে। 8,000 শিল্পীক লগত লৈ সুন্দৰকৈ ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিম, যাতে ঝুমুৰৰ সাৰ্বজনীনতা আৰু লোকপ্ৰিয়তা বৃদ্ধি পায়। লগতে ঝুমুৰ শিল্পীসকলেও যাতে প্ৰেৰণা পায়, তাৰ বাবে এই প্ৰচেষ্টা হাতত লোৱা হৈছে। বিহুৰ পাছত ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে। মহানগৰীৰ সৰুসজাইত হ'ব ঝুমুৰ নৃত্যৰ বৃহৎ অনুষ্ঠান, য'ত ঝুমুৰ নৃত্য পৰিৱেশন কৰিব 8,000 শিল্পীয়ে। 800খন চাহ বাগিচাৰ পৰা আহিব ঝুমুৰ শিল্পীসকল। এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 20 নৱেম্বৰত অসমৰ 800খন চাহ বাগিচাৰ 8,000 নাচনীয়ে সৰুসজাইত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব। ইতিমধ্যে ঝুমুৰ নৃত্যৰ অডিঅ' আৰু ভিডিঅ' ৰেকৰ্ড সম্পন্ন হোৱা বুলিও কয় মুখ্যমন্ত্ৰীয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, বিগত বৰ্ষত অসমত 12,000 শিল্পীৰে সৈতে সৰুসজাইত বিহুৰ আয়োজন কৰিছিল। এইবাৰ আমি অসমৰ 800খন চাহ বাগিচাৰ পৰা কম বেছি পৰিমাণে 8,000 নাচনীৰে গুৱাহাটীৰ সৰুসজাইত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব বিচাৰিছো। মুখ্যমন্ত্ৰীয়ে কৰা এই ঘোষণাৰ পাছতে আনন্দ প্ৰকাশ কৰে চাহ বাগানৰ লোকসকলে।